এভৰিৱান মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। ৰাতিপুৱাৰ পৰা কাম বন কৰি মেলি উঠিলো, গা পা ধুলো, গা পা ধুই পূজা কৰিলো। মানে ৰাতিপুৱা উঠাৰ পিছত তাতে কাম কৰাত লাগি যাওঁ যে তেতিয়া আৰু মই মানে ভিডিঅ' একদম কৰিব একদম টাইম নোহোৱা হৈ যায়, মোবাইল হাতত ল'বৰ কাৰণে টাইম নোহোৱা হৈ যায়। সেইটো কাৰণে মই কাম বন কৰি মেলি গা পা ধুয়ে ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া মোৰ ৰাতিপুৱাৰ পৰা কাম হৈ গ'ল, কাপোৰ চাপোৰ ধুই উঠিলোঁ, শুকাই আছে, এতিয়া ৰ'দত মেলি দি থৈ আহিছোঁ। আৰু ঠাণ্ডাৰ দিন, ৰ'দটো বেছি টাইম নাথাকে, বতাহটো দি আছে। তাৰপিছতে কাপোৰ ধুলোঁ, ঘৰ চৰ সাৰিলোঁ, ঘৰ চাহ তাহ খাই উঠি এতিয়া গা পা ধুয়ে মই ব্লগটো ষ্টাৰ্ট দিছোঁ। এতিয়া মুখত একোৱেই লগোৱা নাই, গা ধুই ব্লগ ষ্টাৰ্ট দিছোঁ। পূজা কৰিলোঁ, দালি বহাই দিছোঁ আৰু এইফালে কেৰাহী পাতিছোঁ, তেল দিছোঁ, এয়া কাচকল ভাজিম, কল ভাজি আছোঁ, নিমখ হালধি দিছোঁ, ঢাকনখন অলপমান লগাই দিওঁ। আৰু এইফালে মই ৰঙালাও কাটিব লৈছোঁ। দালি চম্ভাৰ মাৰোঁ, পিঁয়াজ লচুন শুকান জলকীয়া আৰু পাঁচফোৰণ দি মই এনেদৰে দালিটো চম্ভাৰ মাৰোঁ। কোনোবাই চম্ভাৰ মাৰা বুলি কয়, কোনোবাই তেল মাৰা বুলি কয়, চবেই বেলেগ বেলেগ ধৰণত কয়। তাৰপিছত মই ৰঙালাও কাটি লৈছোঁ, বেচনেৰে বনাম, ফ্ৰাই কৰিম পকৰা। দালি হৈ গ'ল, ধনিয়া কাটি দিছোঁ, ভাত বহাই দিছোঁ। আৰু ইয়াতে এতিয়া মই পকৰা বনাবৰ কাৰণে ৰঙালাওৰ বেচন দিম। এতিয়া মই বেচন দিছোঁ, হালধিৰ গুড়ি দিছোঁ আৰু নিমখ দিছোঁ, ক'লা নিমখ, আৰু জিৰা ধনিয়া পাউডাৰ অলপ অলপ দিছোঁ, আৰু ক'লা জিৰা দিছোঁ, কালজিৰা, আৰু অলপমান পিঠাগুড়ি দিছোঁ, চাউলৰ গুড়ি। সেইখিনি মই এতিয়া পানী অলপমান দি মিলাই ল'ম। এইখিনি মই গুলি ল'লোঁ, গৰমে গৰমে পিছত বনাম। ৰঙালাও পকৰা বনাই আছোঁ। মই ভাত খাব লৈছোঁ, দালি, ৰঙালাও পকৰা, কল ভাজি, আৰু ইয়াত লোকেল কণী সেইদিনাখন আইতাহঁতে লৈ আহিছিলে মোৰ কাৰণে। আৰু এয়া কালিৰ চব্জি আছিলে অলপমান, ভোল আৰু আলুৰ বুটৰ। এতিয়া মই ভাত খাওঁ। ভাত পানী খাই উঠিলোঁ, ভাত পানী খাই মেলি বাচনবোৰ ধুই দিলোঁ একেবাৰে, পিছত ধুবৰ কাৰণে আৰু মন নাযায়, সেইকাৰণে একেবাৰে মই ভাত চাত খাই মেলি বাচন চাচন ধুয়ে থওঁ একেবাৰে। আৰু খিৰিকীবোৰ লগাই দিলোঁ, কাৰণ অলপ পিছতে এন্ধাৰ হ'ব, মহবিলাক সোমাই যাব, তেতিয়া হ'লে মই ৰেষ্ট কৰিম। তাৰপাছতে আজি মই এঠাইত যাম, মানে ওচৰতে আৰু এই খুৰীৰ লগত যাম, ব্লাউজ চিলাব দিব যাব লগা আছে, মানে বিয়াবোৰ আহি আছে যে, সেইটো কাৰণে ব্লাউজ চিলাব লগা আছে মোৰ, তো ব্লাউজ চিলাব দিব যাম। এতিয়া অলপ ৰেষ্ট কৰি লওঁ, আপোনালোকৰ পিছত লগ পাই আছোঁ। বিচনাত আহিছোঁ, একদম ঠাণ্ডা দিন আহি গৈছে, মানে ব্লেংকেটখন গাত থাকিলে ভাল লাগে। তো এয়া একদম ৰাতিপুৱা যে উঠাৰ পৰা কৈ থকা যায় কামবোৰ, তাৰপিছত দিনত ভাত পিনি খাই মেলি যেতিয়া তোমাৰ বিচনাত অহা যায়, ৰেষ্ট কৰিলে অলপ ভাল লাগে আৰু ফ্ৰেছ লাগে। তো অলপ ৰেষ্ট কৰি লওঁ, আপোনালোকক অলপ পিছত লগ পাই আছোঁ। আৰু গধূলি হ'ব, ধূপ চাকি জ্বলাব টাইম হ'ব। ল খা খা খা। মানে মোক দেখিলে দৌৰিয়াই আহে, কাপোৰ চাপৰ পৰা আহিছোঁ, দেখা পাই গৈছে আজিও কালিৰ দৰে, একদম দেখা পাই একদম ওচৰত আহিছে, বিস্কুট লাগে। আরে সব টুকু টুকু বাবুটু, রে 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 রে। কি এইটো হাই কৈ দিয়া, হাই 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 কৈ দিয়া, হাই হাই। ইমান মৰম লগা, ইমান মৰম লগা। মই যাওঁ, যা বাবু খেলি আছে।
অলপমান ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰি উঠিলোঁ এতিয়া যাম কাপোৰ চিলাব কৈছিলোঁ যে সেই খুৰীয়ে কৈ আছে ব'লা যাই আহোঁ কাৰণ পৰা এন্ধাৰ হৈ যোৱাৰ পিছত যাব মানে মন নাযাব এন্ধাৰ হোৱাৰ পিছত আৰু সেইকাৰণে বোলো পোহৰে পোহৰে গৈ কেনে আহোঁ পটাপট চিলাব দি থৈ আহোঁ আৰু মই কাপোৰবিলাক চপাই লৈ আহিলোঁ মেলি থোৱা কাপোৰবিলাক তো এই কালিৰ দৰে মই কালিও কাপোৰ মেলি চপাব গৈছোঁ তেতিয়া এই বগা কুকুৰ পোৱালিটোৱে সি মানে দেখা একদম মোৰ ওচৰত আহিছে আৰু বিস্কুট লাগে তাক আজিও এতিয়া মই কাপোৰ চপাব গৈছোঁ সি মোক দেখি কেনে একদম ওচৰত মোৰ মুখৰ ফালে এনেকৈ গৈছে ইমান বেয়া লাগে তো মই আকৌ কাপোৰকেইটা থৈ আকৌ তাৰ কাৰণে বিস্কুট লৈ যাই তাক দিলোঁ আৰু ওচৰতে পোৱালি 4টা পোৱালি জন্ম পাইছে একদম ঘটুটো মটুলৈ হৈছে মই দেখাইছোৱে ইমান মৰম লগা এটা পোৱালি ওলাই আহিছিলে তো তাক কোলাত ল'লোঁ এই সৰু সৰু পোৱালিবিলাক দেখিলে ইমান মৰম লাগে মই কোলাত নোলাগে থাকিবই নোৱাৰোঁ তাৰপৰা পোৱালিটো কোলাত ল'লোঁ আৰু এতিয়া যাওঁ কাপোৰ ওলাই লৈছোঁ যাব চেণ্ডেল পিন্ধি ল'লোঁ এতিয়া যাম আৰু লৈ লৈছোঁ আহো দে আমি থাক হা খুৰী আৰু মই যাই আছোঁ আহি পালোঁ আমি খুৰী আৰু মই কাপোৰ চিলাব দি থৈ অলপমান টাইম বহিলোঁ যাতে ব্লাউজ চিলাব দি থৈ আহিলোঁ মোৰ মাপ ল'লে 2টা ব্লাউজ চিলাব দি থৈ আহিছোঁ আহি পালোঁ এতিয়া ভৰে চৰে ধুই লওঁ ধুই কেনে ধূপ চাকি জ্বলাব টাইম হৈ গ'ল পূজা কৰি লওঁ তাৰপিছত তেখেতে অফিচৰ পৰা ডিউটিৰ পৰা কেতিয়া আহি পাই ফোন কৰিম তাৰপিছত আৰু তেখেতে অহাৰ পিছত চাহ বনাম আপোনালোকে অলপ পিছত লগ পাই আছে ৰ'ব পূজা কৰিলোঁ ধূপ চাকি জ্বলাই দিলোঁ তুলসীটো জ্বলাই দিছোঁ চাকি ধূপ তেখেতক ফোন কৰিলোঁ তেখেত আজি অলপমান দেৰি হ'ব বুলি কৈছে চাহ বনাওঁ মই চাহ বনাই খাই লওঁ এয়া গাখীৰ হৈ গ'ল আৰু এইফালে চাহো হৈ গ'ল চাহ হৈ গ'ল মোৰ চাহ খাব লৈছোঁ চানা বিস্কুট আৰু এয়া মায়ে বনোৱা নিমকি সেইদিনা আহোঁতে লৈ আহিছিলে মায়ে বনাই কেনে চাহ খাব লৈছোঁ কিবা কিবি চব ভেৰাইটি লৈ লৈছোঁ খাবৰ কাৰণে একদম বিস্কুট চানা নিমকি চাহ মোৰ চাহ খাই মেলি অলপমান ৰেষ্ট কৰিলোঁ তেখেতো আহি পেলাই তেখেতকো চাহ বনাই দিলোঁ তো এতিয়া ৰাতি ভাত বনাব টাইম হৈ গ'ল এতিয়া ভাত বনাব আহিছোঁ এতিয়া চিম্পল একদম বনাম কাৰণ ৰাতি ইমান খোৱা নপৰে অলপ অলপে খোৱা পৰে দিনতে যে ভালদৰে খোৱা যায় তো ভাত আহিছোঁ আৰু বনাব আলু ভাজিম একদম চিম্পল খানা বনাম এতিয়া ভাত দালি আৰু আলু ভাজি তো তেখেতে কৈছে আলু ভাজি খাই বোলে তো এতিয়া আলু কাটি লৈছোঁ এতিয়া বনাওঁ ভাত বহাই দিছোঁ আৰু এইফালে আলু ভাজিব লৈছোঁ সেইকেইটা বস্তু শেষ হৈছিলে তেখেতে এতিয়া আহোঁতে লৈ আহিছে ডিউটিৰ পৰা কিন্তু 5টা কেতিয়াবা সদায়তো খোৱা নপৰে কেতিয়াবা খাব ভাল লাগে আৰু এইটো হ'ল বেচন আমাক বেচন বহুত লাগে আমি ৰঙালাও পকৰা বেঙেনাৰ পকৰা অলপ খাই থাকোঁ বেছি এয়া হালধি আৰু এয়া দালি এইকেইটা বস্তু শেষ হোৱা নাছিলে মানে অলপ অলপ কম হৈ আছে আৰু তো এতিয়া ভৰাই দিওঁ এইকেইটা মানে পূৰা শেষ হ'লে আৰু শেষ হৈ গ'লে সেই বেচন আছে এইখিনি বেচন হালধিও আছে ভৰাই দিওঁ আৰু দালি অলপমান গোটেইকেইটাতে আছে ভৰাই দিওঁ ভৰ্তি কৰি আলু ভাজি হৈ আছে আলু ভাজিটো মোৰ ফেভৰেট হয় ঠাণ্ডা দিনতো মানে গৰম গৰম ভাত দালি আৰু আলু ভাজি খাই মোৰ বিৰাট ভাল লাগে আলু ভাজিটো মোৰ অল টাইম ফেভৰেট সৰুৰ পৰাই মই বহুত ভাল পাওঁ আলু ভাজি আৰু ভাত হ'লেও মোৰ চলি যায় বহুত ভাল পাওঁ গৰম গৰম ভাত আৰু গৰম আলু ভাজি লৈ বহুত ভাল লাগে খাব মোৰ তো আজি চিম্পল খানা বনাইছোঁ এতিয়া ভাত দালি আৰু আলু ভাজি এতিয়া হ'বই আৰু তাৰপিছত আমি ভাত খাম তেখেতৰ কাৰণে বুট ভিজাই থৈ দিছোঁ তেখেতে সদায় ৰাতিপুৱা বুট মগু খায় পানীত ভিজাই থৈ দিছোঁ
ভাত পানী খালোঁ আমি ভাত পানী খাই বাচন টাচন ধুই উঠিলোঁ আৰু এতিয়া মই কফি বনাব লৈছোঁ তেখেতে সুধিছোঁ কফি খাবা নেকি তো খাই বোলে এই কফি বনাই আছে ৰাতি মানে সদায় এনেকৈ নাখাওঁ এতিয়া আজি মন কৰিল খাবৰ কাৰণে সেইটো কাৰণে কফি বনাই আছোঁ দেখাই আছোঁ ৰ'বা কফি বনাই আছোঁ হৈয়ে গৈছে কফি ৰেডি কাপত বাকি লৈছোঁ তেখেতক দিওঁ তেখেতৰ কফি আঁঠুৱা টানি লৈছে একদম শুব ৰেডি বিচনাৰ ভিতৰত মোৰ কফি ৰাতি ভাত খাই উঠি কফি খাই আছোঁ কফি খালোঁ খাই মেলি মুখ ধুই আহিলোঁ ব্ৰাছ কৰিলোঁ মুখত নাৰিকল তেল লগাইছোঁ মই সদায় ৰাতি শুলে এনেকৈ নাৰিকল তেল আৰু এল'ভেৰা মিলাই থৈ দিছোঁ সেইটোৱে লগাওঁ এই চকুৰ স্পটবিলাক কেতিয়া যে যাব এনেকৈ আছে এতিয়া আৰু শুওঁ আৰু তো ভিডিঅ'টো যিখিনি যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব এতিয়া বিচনাত যাওঁ আৰু এডিটিং কৰিব লাগিব গুড নাইট সকলোকে বাই বাই